Hello everyone, welcome to the vlog. আৰু এই ক্লিপছ বিলাক হৈছে 20 এপ্ৰিলৰ আৰু সেইদিনাখন মই গৈছিলোঁ আপাৰ সালপাৰা কৃষ্ণাইত এজ এ জাজ আৰু গৈয়ে আমাক চাহ দিলে আৰু তাৰ পিছত অলপ পিছত আমাক ভাত খাবলৈ লৈ গ'ল আৰু তাতেই মই লগ পালোঁ আমাৰ গাঁৱৰ পৰা বিয়া হৈ যোৱা এজনী পেহীক বহুত দিনৰ মূৰত লগ পাই বহুত ভাল লাগিল একেলগে ভাত সাজ খালোঁ আৰু লগতে আমি আহি গ'লোঁ মঞ্চ উদ্বোধন কৰিবলৈ কাৰণ পেহীয়ে মঞ্চ উদ্বোধক আছিলে আৰু লগতে আমাকো সম্বৰ্ধনা জনোৱা হ'ল আৰু তাৰ পিছত আমি লাগি গ'লোঁ আমাৰ নিজৰ কামত মানে জাজিঙৰ কামত আৰু এইজনী হৈছে তৃপ্তিক প্ৰথমবাৰ লগ পাইছোঁ কিন্তু বহুত ভাল লাগিছে ছোৱালীজনী বহুত ফ্ৰী ফ্ৰেংক মোৰ দৰে সেইকাৰণে মিলিবলৈ সহজ হৈছে আৰু আমি জাজিঙৰ মাজে মাজে যেতিয়া অলপ প্ৰদৰ্শনীমূলক পাওঁ তেতিয়াই আমি ফটো মানে সেলফি ভিডিঅ' এনেকৈ লৈ থাকোঁ আৰু এয়া এটাৰ পিছত এটা মানে কণ্টেষ্টেণ্টছ আহি গৈ আছে গ্ৰুপছ আহি গৈ আছে আৰু আমি জাজিং কৰি আছোঁ বহুত কেইটা কেটেগৰিজ আছিলে অসমীয়া ছিংগল ডেন্স অসমীয়া গ্ৰুপ ডেন্স ৰাভা ছিংগল ডেন্স ৰাভা গ্ৰুপ ডেন্স বহুৰঙী ৰাভা কৃষ্টি তাৰপিছত বিহু হুঁচৰি দল অসমীয়া ছিংগল ডেন্স অসমীয়া মানে গ্ৰুপ ডেন্স এনেকৈ বহুত কেইটা কেটেগৰিজ আছিল আৰু একদম মানে ৰাতিপুৱা হৈ গৈছে মানে মোৰ লাইফৰ প্ৰথমবাৰ মানে জাজিঙত মই এনেকৈ ৰাতিপুৱাই দিছোঁ আৰু বেয়া লগা নাই ভালেই লাগিছে কাৰণ বেক টু বেক পাৰফৰ্মেঞ্চ হৈ আছে বেক টু বেক কণ্টেষ্টেণ্টছ গ্ৰুপছবিলাক আহি আছে আৰু লগতে জাজজনী ভাল আৰু দুজন জাজ আছিলে তেওঁলোক অলপ দূৰত বহিছে সেইকাৰণে তেওঁলোকৰ লগত ভিডিঅ' ফটো একো লোৱা নহ'ল আৰু আমি এনেকৈ মানে এটাৰ পিছত এটা জাজিং কৰি গৈ আছোঁ আৰু মাজে মাজে যেতিয়া ব্ৰেক পাওঁ মানে এনেকৈ আমি চেলফি ভিডিঅ' এনেকৈ লৈ আছোঁ আৰু ভাল লাগে দিয়কচোন এনেকৈ ব'ৰ হৈ যোৱা খাই ন মানে একঘেয়ামীকৈ যদি মানে এটা কামেকৈ কৰি থকা হয় আৰু এয়া বেৰিষ্টাৰ দাহঁতে মানে ছাইডত ধুনীয়াকৈ নাচি আছে মানে এনজয় কৰি আছে আৰু মানে কণ্টেষ্টেণ্টসকলক প্ৰতিযোগীসকলক এটাই কথা ক'ব বিচাৰোঁ যদি কোনোবাই চাই ভিডিঅ'টো আপোনালোকে ভাবে যে জাজজন ভাল নাছিলে সেইকাৰণে প্ৰাইজ নাপালোঁ এনেকুৱা নহয় বহুত কেইজন জাজ থাকে 3-4জন জাজ থাকে সকলোৰে মতামত সকলোৰে নম্বৰ মিলাইহে জাজমেণ্টটো মানে ফাইনেল ডিচিশ্যনটো লোৱা হয় প্ৰাইজ যিটো মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডটো ডিক্লেয়াৰ কৰা হয় আৰু কেতিয়াবা আপোনালোকে গম নোপোৱাকৈ আপোনালোকৰ বহুতো মানে ভুল থাকি যায় যেনে কেতিয়াবা লিপছিঙত প্ৰব্লেম হয় কেতিয়াবা ৰিডিম নিমিলে কেতিয়াবা বিটত নপৰে বা কেতিয়াবা এক্সপ্ৰেশ্যন কম হয় এনেকুৱা সৰু কিছুমান বহুত বস্তু থাকি যায় যিহেৰ কাৰণে মানে 1-2 নম্বৰ এনেকৈ কমি যায় যাৰ ফলত কোনোবাই 1 নম্বৰটো বেছি পাই গ'ল কোনোবাই 1 নম্বৰটো কম পাই গ'ল আৰু এনেকৈ কোনোবাই উইনাৰ হৈ যাব কোনোবাই বা প্ৰাইজ নাপাব এনেকুৱা হয় তো একো বেয়া পাব লগা নাই জীৱনত বহুত টাইম আছে এইটো ডান্সটো হ'ল এটা সাধনা সেইকাৰণে সাধনা কৰি যাওক ডান্স কৰি যাওক সকলোতে পাৰ্টিচিপেট কৰি যাওক আৰু আপোনালোকে নিশ্চয় সফল হ'ব এই ডান্সটো ভাল পায় যিহেতু যদি ভাল পায় তেতিয়াহ'লে ডান্সটো এৰিব নালাগে যে প্ৰাইজ পাবৰ কাৰণেহে নাচিছোঁ এইটো নহয় ভাল লাগে ডান্সটো সেইটো কাৰণে নাচক তেতিয়া একো মানে আক্ষেপ নাথাকিব আৰু আমি শেষত সকলোৱে মিলি জাজিং মানে ফলাফলখিনি দি দিলোঁ থেংক ইউ ফৰ ৱাচিং বাই বাই আকৌ লগ পাম